সিম্পল ইন্টারেস্টের কোয়েশ্চন চাব অকল কম্পাউণ্ড ইন্টারেষ্ট থাকিলে অকল কম্পাউণ্ড ইন্টাৰেষ্টৰ কোয়েশ্চন চাব দুটা জয়েন কৰি যে তেওঁলোকে কোয়েশ্চন বনাব পাৰে বা প্ৰিভিয়াছৰ কোয়েশ্চন যে তেওঁলোকে এনালাইজ কৰে সবতকৈ বেছি ইয়াক দেখা পাব ইয়াৰ প্ৰশ্ন আপোনাক মই দেখাম প্ৰশ্ন আপুনি চাব লাগিব ভালকে ইয়াৰ পৰা আমি প্ৰশ্ন চাম প্ৰথমটো প্ৰশ্ন আপোনালোকক দেখাইছো প্ৰশ্ন ধুনীয়াকৈ পঢ়ি চাব কি কোৱা আছে আৰু এনেকুৱা প্ৰশ্ন বিভিন্ন পেপাৰত থাকিব এটো মই পিৱাইকিউ আনিছো পেপাৰৰ পৰা আনিছো দেই ইয়াটো কি কৈছে এটা আমি ডিফাৰেন্স ওলাব লাগে কাৰ মাজত কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ মাজত ঠিক আছে আমি এটা ডিফাৰেন্স ওলাব লাগে কাৰ মাজত কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট কিমান টকা তেওঁলোকে জমা হৈছে 10000 সেই 10000 টোৰ নাম হৈছে পি আমাক কিমান দিয়া আছে 10000 ঠিক আছে আৰু তেওঁলোকে পইচাটো যেটা জমা থব বা কৰবা ধাৰত লব তেওঁলোকে নিশ্চয় ইন্টাৰেষ্ট লব সেই ইন্টাৰেষ্টটো কিমান দিয়া আছে 5% তুমি আৰৰ ভ্যালুটো আমাৰ হাতত আছে কিমান 5 আৰু ইয়াতে সময় এগেইন 2 বছৰৰ কাৰণে তো ইয়াতে যদি আমি ওলাব লাগে the formula is p r square divided by 100 square square টো মই একলে সেপাৰেট কৰি লৈছো ঠিক আছে p বুলি ক'লে কিমান 10000 হল r square r ভ্যালু কিমান আছে 5 5 স্কয়ার কৰিলে কিমান 25 হল আৰু 100 স্কয়ার বুলি ক'লে 100 দুটা হল দুটা শূন্য দুটা শূন্য দুটা শূন্য দুটা শূন্য তো তলৰ এক আছে লিখিব না লাগে ওপৰত 25 ওয়ান যা 25 that the answer is 25 the option C is the correct answer out of প্রশ্ন ধুনীয়াকৈ প্ৰশ্ন চাব দেই তো প্ৰশ্নটো কি কোৱা আছে the difference between the simple interest and compound interest পইচাটো কিমান এবাৰ 5000 এটো আমাৰ কি হয় ক্যাপিটাল P ঠিক আছে কিমান পার্সেন্ট 10% দিছে or what r আৰু কিমান সময়ৰ কাৰণে ইমান সময়টো দিয়া আছে 3 বছৰ তো আমি জানো 2 বছৰৰ কাৰণে ওলাব জানো 3 বছৰৰ কাৰণে ওলাব জানো তো 3 বছৰৰ কাৰণে ওলালে কি আছিল P r square by 100% এটো ফিক্স থাকিব হয় না ইয়াৰ লগত কি পূৰণ হ'ব আপুনি যদি এলসিএম টো লয় তেতে 100 r plus কি হ'ব 300 যদি এলসিএম টো লয় আৰু এলসিএম নললে r by 100 plus 3 ওকে তো সিম্পলিফাই কৰক অকতে এখিনি কইল p মানে কিমান 5 ঠিক আছে এই দুটা কাটি গল এই দুটা কাটি গল ইয়াতে অকল কোনি আছে 50 আৰু ব্ৰেকেটৰ মাজত একোনে আমি কি থাকিব হলে পূৰণ আৰু ইয়াতে ওপৰত কি থাকিব 310 ডিভাইডেড বাই 100 হ'ব এটা শূন্য কাটিলো এটা শূন্য কাটিলো তো 5 গুণ কিমান 5 5 3 গুণ কিমান 15 তো 155 আছে না অপশন ডি is the correct answer